এই মইনা মইনা পোৱালি অথনিবাৰ দুটা দেখিছিলোঁ, এতিয়া হঠাৎ আৰু এটা দেখিলোঁ, তিনিটা পোৱালি। নমস্কাৰ, নিয়ৰ এক স্বপ্নৰ যোগেদি সকলোকে সাদৰেৰে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। লগতে সুপ্ৰভাত সকলোকে, যদি ৰাতিপুৱা চাই আছে আৰু যদি গধূলি চাই আছে শুভ সন্ধিয়া। বাকী সকলোৰে দিনবোৰ সুন্দৰ আৰু শুভ হওক তাৰে কামনা কৰি আজি এটা সুন্দৰ টিকুটমানি ভিডিঅ' আপোনালোকক দেখুৱাম বুলি আগবাঢ়িছোঁ। ইয়াত দেখুৱাম মই আজি ভিডিঅ'টোত দুবিধ সৰু সৰু চৰাই প্ৰজাতি পোৱালি। গতিকে এবিধ হৈছে বালিঘোৰা চৰাই। বালিঘোৰা মানে কি ভিডিঅ'টো চালেই আপোনালোকে গম পাব। আৰু আনবিধ কি চৰাই আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি নাজানে মই জনাই দিম কমেণ্টতে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে মই আৰম্ভ কৰিছোঁ। নিয়ৰ এক স্বপ্নৰ যোগেদি আপোনালোকে ভিডিঅ'টো চাই যাওক। মাথো ভিডিঅ'টো এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। তিনিটা গৰু ঘৰৰ, গাই পোৱালি এহাল আৰু এটা যোৱা বছৰৰ দমৰা পোৱালি যোৱা নাই, তাকে বিচাৰি বিচাৰি পঠালে। এনেকৈ আহিলোঁ ৰাতি টৰ্চলৈ। ৰাতি মানে কি 6:30 বাজিছে এতিয়া, সম্পূৰ্ণ আন্ধাৰ, ঠাণ্ডা পৰিছে যিহেতু বৰষুণ দিয়াৰ কাৰণে। আৰু আহোঁতে হঠাৎ টৰ্চৰ পোহৰত জিলিকি উঠিলে। অথনিবাৰ দুটা দেখিছিলোঁ, এতিয়া হঠাৎ আৰু এটা দেখিলোঁ, তিনিটা পোৱালি। তিতিহুত চৰাই পোৱালি চাওক, এইটো এটা একেলগে কৰি দিওঁ, তিনিটাকে মইনা মইনা পোৱালিবোৰ। ভাগ্য ভাল, মই গছকি যে নাপালোঁ, একদম ভৰিৰ কাষতে আছিলে। কি কাৰণে হঠাৎ টৰ্চটো জ্বলি উঠিল। টৰ্চটো জ্বলি উঠোঁতে দেখিলোঁ, ভয় খাই গ'লোঁ প্ৰথমে কি বস্তু বুলি। তো দেখিলোঁ এই তিনিটাকে তিতিহুত চৰাই পোৱালি। এইকেইটা চাওকচোন কি মৰম লগা পোৱালি। টৰ্চটো মোবাইলৰ জ্বলাব লাগিব, তেতিয়া বেছি ধুনীয়া উঠিব। এইকেইটা দেখিছে নিশ্চয়, গোটেইকেইটা বেলেগ বেলেগ জেগাত আছিল। মই চব একলগ কৰিছোঁ তিনিটা। আৰু এটা ঘূৰি ফুৰা দেখিছিলোঁ, এইটো পলালে নে সেই তাৰে বাহিৰত এইটো হয় নাজানো, যদি আছে ধৰিবই নোৱাৰি। আচলতে তিতিহুত কৰি মাতি থকাৰ কাৰণে আমি সৰুৰ পৰাই তিতিহুত চৰাই বুলিয়ে কওঁ, কিন্তু ইয়াৰ প্ৰকৃততে নাম হৈছে বালিঘোৰা চৰাই। আৰু ইংৰাজীত ইয়াক কয় ৰেড ৱাটলেট লেপুইং। আপোনালোকে কি বুলি কয় ঘৰত জনাবচোন। কি মৰম লগা কিউট পোৱালি, চাওক না, লৈ যাওঁ লাগি গৈছে। গতিকে সেইবাবেই এই পথাৰত, এই জনশূন্য আন্ধাৰ কিমান চাওক, কোনোফালে একো নেদেখে। এই আন্ধাৰৰ মাজত মই এই পথাৰত মৰম লাগিছেনে? লৈ যাওঁ মাককেইজনী চিঞৰি আছে। এই মইনা মইনা পোৱালি চাইছে চাওক, দেখিছেনে? কি কিউট নাই চিন্তা কৰিব নালাগে দে, মই একো নকৰোঁ। তহঁতৰ পোৱালি লগ লগাই থৈছোঁ, মইনা মইনা পোৱালিবোৰ লগ লগাই থৈ দিছোঁ মই। মইনা পোৱালি থাক, একেলগে থাক তিনিটা। ঠাণ্ডা লাগিছে, তিনিটাকে লগ লগাই দিছোঁ। ইয়াৰ লগে লগে দ্বিতীয়টো প্ৰজাতি চৰাই দেখুৱাবলৈ গৈছোঁ, ৰেড উইস্কেট বুলবুল, মানে অসমীয়াত বুলবুলি চৰাই। এই দেখিছে জেওৰাৰ কাষে কাষে এইখিনি নেপিয়াৰ ঘাঁহ ৰুইছিলোঁ মই। নেপিয়াৰ সেউজীয়া প্ৰজাতিৰ ঘাঁহটো একদম ইয়াৰ পৰা সৌতালৈকে আছিল, কিন্তু এইখিনি কাটি এইখিনি খোৱালোঁ। আজি এসপ্তাহ 10 দিনৰ আগত কাটিছিলোঁ, এটা লাইভ ভিডিঅ' কৰিছিলোঁ, ফেচবুকতো হওক ইউটিউবতো হওক। আপোনালোকে যদি চাইছিলে দেখা পাইছেই। আৰু এইখিনি কটাৰ লগে লগে এইখিনি আকৌ ডাঙৰ হ'লেই। এইখিনি গোটেই আছিলে, আৰু সেইজোপা কটা নাই, সেইজোপা যথেষ্ট ডাঙৰ হৈ আছে। এটা যথেষ্ট ডাঙৰ জেগা আঁকোৱালি আছে। আৰু এই ঘাঁহজোপা দেখিছে, মানে মোৰ আঙুলিটো দেখিছে, এই আঙুলিটো পোনে পোনে থকা ঘাঁহজোপাতে আছে এটা সৰু প্ৰজাতিৰ চৰাই বাঁহ। আৰু বাঁহটো মই সজাৰ পৰা দেখিছিলোঁ, কণী পৰা দেখিছিলোঁ নহয়, কণী পাছত পাৰি থোৱাৰ পাছত দেখিছিলোঁ। অৱশ্যে কণী পাৰোঁতেনো ক'ত দেখা পাইছোঁ। আৰু পৰহি দিনা এটা ষ্টেটাছ লগাইছিলোঁ 3টা কণীৰ, আৰু চাওঁ বলক আজি কণী 3টা ফুটি কেনেকৈ পোৱালি ওলালে। যিমান পাৰোঁ লাহে লাহে মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এইটো এটা টিকুটমানি চৰাইৰ বাঁহ, লগতে টিকুটমানি কণী 3টাৰ পৰা ফাটি 3টা সৰু সৰু পোৱালি ওলাইছে। এয়া দেখিছে, 3টা কণী ফুকি 3টা পোৱালি ওলাইছে। এই চব চকু ফুকাই নাই। যোৱাকালি
10টা বজাত এটা দেখিছিলোঁ ওলোৱা, বাকী দুটা কণী অৱস্থাতে আছিল, হয়তো তাৰ পাছত ওলাইছে। এই চাওক চৰাই তিনিটা পোৱালি দেখি আপোনালোকেতো গম নাপাব কি চৰাই। যদি অনুমান কৰিব পাৰিছে ক'ব, আৰু যদি নাই পৰা কমেণ্টত সুধিব, মই ক'বলৈ নাপাহৰিম আপোনালোকক। বাঁহটো চাওকচোন কি সুন্দৰ লাগিছে। ভিডিঅ'টোত কেনেকুৱা পাইছে নাজানো, মইতো স্পষ্ট দেখি আছোঁ বৰ্তমান, একদম ওচৰৰ পৰা দেখুৱাইছোঁ। চাওক ইয়াতকৈ ওচৰত দেখুৱাব হ'লে কি কৰিব লাগিব, মোবাইলটো বাঁহটোত ভৰাই দিব লাগিব। সেইটো নকৰোঁ, জুম কৰিলে ভাল নহয়। এয়া এখিলাও পাখিৰ নাম নিচান নাই, শৰীৰটো কেৱল কেইটা পোৱালি আছে গম পাইছে নিশ্চয়, 3টা পোৱালি। আৰু এয়াই আজি 2বিধ চৰাই প্ৰজাতি দেখুৱালোঁ, এটা সৰু ভিডিঅ'। গতিকে কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব, লগতে এটা যদি পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম। নিউৰ এক স্বপ্ন চাই থকাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।